নহৰুৰ নামত কি খাইছে আপুনি? নহৰুৰ নামত এতিয়া বজাৰত বৰ বিষ। চাইনিজ নহৰুৱে ভৰি পৰিছে চাপৰৰ বজাৰ। মৃত্যুদূত ৰূপী এই চাইনিজ নহৰু। আপুনি বাৰু নহৰুৰ নামত কি খাইছে এবাৰ ভাবি চাইছেনে? ধুবুৰী জিলাৰ বিভিন্ন বজাৰত এতিয়া চাইনিজ নহৰুৱে ভৰি পৰিছে। এই দৃশ্যলৈ মন কৰক। এই দৃশ্য চাপৰ বজাৰৰ। আন এক শংকাই বিৰাজ কৰিছে ৰাজ্যবাসীৰ মনত। নহৰুৰ বাবেই হয়তো ৰাজ্যবাসীয়ে আন এক ভয়ংকৰ দিন পাৰ কৰিবলগীয়া হ'ব পাৰে। এই শংকা ৰাইজৰ। আমাৰ অসম চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আপোনালোকৰ জৰিয়তে এটা কথা অৱগত কৰিব খোজোঁ যে বৰ্তমান বজাৰত আমি যিটো অৱস্থা দেখি আছোঁ, বিদেশৰ পৰা অহা, চাইনাৰ পৰা অহা এবিধ ৰসুন, এই ৰসুনটো ইমান প্ৰচলন হৈ আছে, য'ত নেকি আমি দেখি আছোঁ আমাৰ যিখিনি উৎপাদন হোৱা ৰসুনখিনি ইয়াত একেবাৰে নাইকিয়া হোৱাৰ নিচিনা হৈ আছে। ধুবুৰী জিলাৰ বিভিন্ন বজাৰৰ লগতে চাপৰৰ একাংশ স্বাৰ্থলোভী ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ বিপদ মাতি আনিছে। নিত্য আমদানি কৰিছে ট্ৰাকে ট্ৰাকে চাইনিজ নহৰুৰ। অভিযোগ মতে চাপৰৰ একাংশ ব্যৱসায়ীয়ে নিজৰ অধিক মুনাফা লাভৰ বাবে বিভিন্ন গুদামত মজুত কৰি ৰাখিছে এই চাইনিজ নহৰুসমূহ, আৰু একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে বজাৰত মেলি দিছে মৃত্যুদূত ৰূপী এই চাইনিজ নহৰুসমূহ। পৰিণতিত বজাৰত উভৈনদী হৈছে চাইনিজ নহৰুৰ। মুক্ত মনে মুক্তভাৱে বিক্ৰী কৰিছে এই চাইনিজ নহৰু। এই ৰসুনৰ ব্যৱসায়টো এনেকুৱা ধৰণৰ হিচাপিত হৈ আছে, ইয়াত যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখা নাই। আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰ তথা যোগান বিভাগক যে সিহঁতে অতি শীঘ্ৰে এই ৰসুনবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, ক'ত উৎপাদন হৈ আছে, সেই বস্তুখিনি সিহঁতে তদন্ত কৰি বাহিৰ কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ আমাৰ চাপৰ বজাৰত, বিশেষকৈ আমাৰ চাপৰ বজাৰত যি নহৰুৰ ব্যৱসায়, চৰমৰমীয়া ব্যৱসায় চলি আছে, বিদেশৰ পৰা, চাইনাৰ পৰা অহা নহৰুৱে আমাৰ চাপৰ বজাৰখন আৱৰি ধৰিছে। খালি চাপৰ বজাৰ বুলি নহয়, ধুবুৰী জিলা বা অসমৰ বিভিন্ন ঠাইতো এই ধৰণৰ নহৰু আমি দেখা পাই আছোঁ। কিন্তু আমি এটা কথা বুজিব পৰা নাই, এই নহৰু ব্যৱসায়টো কোনো এটা দুষ্ট চক্ৰই নিশ্চয় চলাই আছে। ধুবুৰীৰ পৰা ব্যুৰোৰ আমিনুৰ আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি।